হৈ গ'লে আছে আমাৰ আৰ্টিকল নাম্বাৰ 73 পৰা আজি পঢ়িবলৈ আছে জন হওঁতে টাইম লাগিছে নেট স্লো হ'ব পাৰে 73 আৰ্টিকল নাম্বাৰ 73 কোৱা হৈছে যে এক্সিকিউটিভ মই কিছুমান অসমীয়াত লিখিম কিছুমান ইংলিছত লিখিম হা এক্সিকিউটিভ পাৱাৰ of central government executive power of central government or extent or কথা আছে কি হ'ব can be extend বা ইয়াক লৈ যোৱা হ'ব পাৰে extend ইয়াক বিস্তাৰ বা বহল কৰাব পৰা হ'ব পাৰে extend কৰিব পৰা হ'ব লাগে জৰলৈকে কি হ'ব ভাৰতীয় পাৰ্লিয়ামেন্টে আইন বনাব পাৰে অকমান কমপ্লিকেটেড লাইনটো আমি ভালকে মন দিম আৰ্টিকল নাম্বাৰ 73 ভাৰতৰ সংবিধানৰ 73 নম্বৰ অনুচ্ছেদ অনুসৰি কোৱা হৈছে যে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে সেই তালৈকে কাৰ্যকৰী শক্তি এপ্লাই কৰিব পাৰিব যলৈকে পাৰ্লিয়ামেন্টে আইন বনাব পাৰে ইনডাইৰেক্টলি ক'ব কৈছে যে ভাৰতৰ কোনো এটা এনেকুৱা জায়গা নাই যিটো জায়গাত কেন্দ্ৰীয় চৰকাৰৰ আইন প্ৰণয়ন নহব কাৰণ কি ইণ্ডিয়া ইজ এ ইউনিয়ন অফ ষ্টেটছ আৰু কি কোৱা হৈছে য'ত পাৰ্লিয়ামেন্টে ৰুল বনাব পাৰিব যলৈকে আৰু গোটেই দেশতে পাৰ্লিয়ামেন্টে ৰুল বনাব পাৰিব আমি সকলোৱে জানো তাৰ মানে কোনো এখন ৰাজ্যত যদি আজি কেন্দ্ৰীয় চৰকাৰে কিবা এটা উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ লয় যদি আজি কোনোবা এখন ৰাজ্যত কেন্দ্ৰীয় চৰকাৰে কিবা এটা ৰূপায়ণ কৰিবলৈ লয় কিবা এটা বিভাগ নতুনকৈ কাম কৰিবলৈ লয় কিবা এটা উদ্যোগ বনাবলৈ লয় কিবা এটা ৰাষ্ট্ৰ বনাবলৈ লয় কিবা এটা স্কিম বনাবলৈ লয় যাতে কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বাধা দিব নোৱাৰিব ধৰি লোৱা আজি আমাৰ অসমত এটা উদ্যোগ স্থাপন কৰিব লৈছে ঠিক আছে এটা হেলিকপ্টাৰ বনোৱা বা এটা এৰোপ্লেন বনোৱা এটা উদ্যোগ স্থাপন কৰিব লৈছে ধৰি লোৱা এটা সৰু জুচলা কাঠি উদ্যোগ ইমান সৰু নহয় ডাঙৰ উদ্যোগ কিবা কাম এটা স্কিম বা কিবা প্ৰজেক্ট এটা অসমত দিম বুলি ভাবিছে কোনে ভাবিছে ইণ্ডিয়ান গভৰ্ণমেণ্টে চেন্ট্ৰেল গভৰ্ণমেণ্টে আমাৰ কেন্দ্ৰীয় চৰকাৰে ভাবিছে যদি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে নালাগে বুলি কয় তেতিয়া হ'বনে নহ'ব কি হ'ব তেতিয়া সংবিধানৰ অপমাননা কৰা হ'ব কাৰণ সংবিধানৰ ৭১ নম্বৰ আৰ্টিকলত স্পষ্টভাৱে উল্লেখ কৰিছে যে এক্সিকিউটিভ পাৱাৰ অফ চেন্ট্ৰেল গভৰ্ণমেণ্ট কেন বি এক্সটেণ্ড তালৈকে এক্সটেণ্ড কৰিব পাৰিব য'লৈকে পাৰ্লিয়ামেন্টে আইন বনাব পাৰিব আমাৰ অসম কি পাৰ্লিয়ামেন্টৰ মতে নচলে নেকি চলে কোনো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰ কোনো এটা স্কিম বা কোনো এটা প্ৰজেক্টক না কৰিব নোৱাৰিব তেওঁলোকে এইটো দিব লাগিব ঠিক আছে ৭৩ নম্বৰ আৰ্টিকল আমি বুজি পাইছো এতিয়া চাওঁ আমি ৭৪ নম্বৰ আৰ্টিকল ৭৪ নম্বৰ আৰ্টিকলত কি আছে মিনিষ্টাৰ কাউন্সিল অফ মিনিষ্টাৰ্ছৰ কথা উল্লেখ আছে কাউন্সিল অফ মিনিষ্টাৰ্ছ তাৰ মানে কি কৈছে জানিব লাগিব আমি ইয়াত কৈছে যে ভাৰতত এখন কাউন্সিল অফ মিনিষ্টাৰ মানে কি হ'ব মন্ত্ৰী পৰিষদ ভাৰতত এখন মন্ত্ৰী পৰিষদ থাকিব লাগিব কি হৈছে এক সেকেন্ড মই চাই দিছো নাইতো ৰেব দিগদাৰ নাই হেল্ল' একো দিগদাৰ নাই ওকে কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকিব লাগিব কি হ'ব ৭৪ নম্বৰ আৰ্টিকলৰ মতে ভাৰতবৰ্ষত কি থাকিব লাগিব এখন মন্ত্ৰী পৰিষদ থাকিব লাগিব যিখন মন্ত্ৰী পৰিষদে পৰামৰ্শ দিব কাক পৰামৰ্শ দিব প্ৰেসিডেন্টক পৰামৰ্শ দিব আৰু প্ৰেসিডেন্টে সেই পৰামৰ্শ ল'বলৈ বাধ্য ভাৰতত কি থাকিব লাগিব এখন কাউন্সিল অফ মিনিষ্টাৰ থাকিব লাগিব মন্ত্ৰী পৰিষদ থাকিব লাগিব আৰু এই মন্ত্ৰী পৰিষদৰ হেড কোন হ'ব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হ'ব প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া হেড কৰিব লাগিব এখন মন্ত্ৰী পৰিষদ যিখন মন্ত্ৰী পৰিষদে প্ৰেসিডেন্টক কি কৰিব আলোচনা কৰি পেলাই প্ৰেসিডেন্টক তেওঁ ক'ব যে আপুনি এইটো কাম কৰক ঠিক আছে তেওঁ কি দিব কিছুমান এডভাইস দিব আৰু প্ৰেসিডেন্টে সেই এডভাইস মানিবই লাগিব আৰু প্ৰেসিডেন্টে যদি তেওঁলোকৰ এডভাইস নামানে এটা কি হ'ব প্ৰেসিডেন্টে সংবিধান অপমাননা কৰা বুলি কৈ পেলাই তেওঁৰ ওপৰত কি লাগি যাব ইম্পিচমেন্ট লাগি যাব প্ৰেসিডেন্টক আঁতৰাই দিয়া হ'ব পাৰে সো ঠিক আছে আৰু প্ৰেসিডেন্টে যদি এই এডভাইস ফলো নকৰে আৰু এই ধৰণৰ যদি কিবা কেছ হয় সেই কেছ ভাৰতৰ কোনো এখন কোৰ্টতে নচলিব ঠিক আছে সো কাউন্সিল অফ মিনিষ্টাৰ্ছ এখন থাকিব লাগিব মন্ত্ৰী পৰিষদৰ বহুত দৰকাৰ আছে আৰু সেই মন্ত্ৰী পৰিষদৰ হেড প্ৰাইম মিনিষ্টাৰ কৰিব আৰু প্ৰেসিডেন্টক তেওঁলোকে কি দিব এডভাইস দিব
আৰু তেওঁ এই লিংকমেন কোন হ'ব প্ৰেসিডেন্ট আৰু কাউন্সিল অফ মিনিষ্টাৰ্ছৰ লিংকমেন কোন হ'ব প্ৰাইম মিনিষ্টাৰ কি হ'ব লিংকমেন হ'ব ঠিক আছে বুজি পাইছো আমি কাউন্সিল অফ মিনিষ্টাৰ্ছ okay next one 75 আৰ্টিকলত উল্লেখ আছে আৰ্টিকল নম্বৰ 75 ত কৈছে যে প্ৰাইম মিনিষ্টাৰকে হেড কৰি পেলাই প্ৰাইম মিনিষ্টাৰ কোনে এপইন্ট কৰিব প্ৰাইম মিনিষ্টাৰ এপইন্টমেন্ট কোনে কৰিব প্ৰাইম মিনিষ্টাৰ এপইন্টমেন্ট কৰিব প্ৰেসিডেন্টে সো প্ৰাইম মিনিষ্টাৰ প্ৰেসিডেন্টে এপইন্ট কৰিব আৰু প্ৰাইম মিনিষ্টাৰৰ এডভাইস মৰ্মে প্ৰাইম মিনিষ্টাৰৰ এডভাইস মৰ্মে এই প্ৰেসিডেন্টে আকৌ কাক নিয়োগ কৰিব যিবিলাক মিনিষ্টাৰ থাকিব কাউন্সিল অফ মিনিষ্টাৰ অন্য মিনিষ্টাৰ ঠিক আছে আদাৰ মিনিষ্টাৰ্ছক কি কৰিব নিযুক্তি দিব আদাৰ মিনিষ্টাৰ্ছক নিযুক্তি দিব কিবা টান পাইছো নেকি আমি কিবা টান পাইছো প্ৰথমতে কোৱা হল 74 আৰ্টিকলত যে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে সেই তালৈকে কি কৰিব পাৰিব ৰুল মানে তালৈকে নিজৰ এক্সিকিউটিভ পাৱাৰ কাৰ্যকৰী শক্তি এপ্লাই কৰিব পাৰিব জৰলৈকে কি কৰিব পাৰিব জৰলৈকে আমাৰ ভাৰতৰ পাৰ্লিয়ামেন্টে আইন প্ৰণয়ন কৰিব পাৰে ঠিক আছে 74 কলে যে কাউন্সিল অফ মিনিষ্টাৰ এখন থাকিব লাগিব ভাৰতবৰ্ষৰ এখন মন্ত্ৰী পৰিষদ থাকিব লাগিব যাৰ হেড প্ৰাইম মিনিষ্টাৰ কৰিব আৰু এই মন্ত্ৰী পৰিষদে কাক হেল্প কৰিব প্ৰেসিডেন্টৰ কাৰ্যকৰত সহায় কৰিব আৰু প্ৰেসিডেন্টে তেওঁলোকৰ এডভাইস মানিব লাগিব ঠিক আছে আৰু প্ৰাইম আউট 75 কৈছে যে প্ৰেসিডেন্টে প্ৰাইম মিনিষ্টাৰক এপইন্টমেন্ট কৰিব আৰু এই প্ৰাইম মিনিষ্টাৰৰ এডভাইস মৰ্মে বাকি মন্ত্ৰী সমূহক কোনে নিযুক্তি দিব প্ৰেসিডেন্টে নিযুক্তি দিব এতিয়া আমাৰ দেশৰ মন্ত্ৰী পৰিষদৰ বিষয় আমি অলপ যদি চাই লওঁ মন্ত্ৰী পৰিষদ কেনেকুৱা হয় স্ট্ৰাকচাৰ অফ মন্ত্ৰী পৰিষদ সো কাউন্সিল অফ মিনিষ্টাৰ্ছ কি হয় কাউন্সিল অফ মিনিষ্টাৰ্ছ আমাৰ দেশত কেনেকুৱা আমি গম পাও না কাউন্সিল অফ মিনিষ্টাৰ্ছ দেখত যদি এইটো আমি আমাৰ কাউন্সিল অফ মিনিষ্টাৰ বুলি ধৰি লওঁ কাউন্সিল অফ মিনিষ্টাৰ হেড কোন হ'ব কাউন্সিল অফ মিনিষ্টাৰ হেড হ'ব প্ৰাইম মিনিষ্টাৰ হেড হ'ব কোন হ'ব প্ৰাইম মিনিষ্টাৰ হেড হ'ব প্ৰাইম মিনিষ্টাৰকে প্ৰমুখ্য কৰি পেলাই বাকি মন্ত্ৰীসমূহ ইয়াত থাকিব ইয়াত ধৰি লোৱা এজন মন্ত্ৰী আছে ইয়াত এজন মন্ত্ৰী আছে তেনেকৈ মন্ত্ৰী আছে এই সিনিয়ৰ যিসকল সিনিয়ৰ মন্ত্ৰী হ'ব সেই সিনিয়ৰ মন্ত্ৰীসকলক কেবিনেট মিনিষ্টাৰ বুলি কোৱা হ'ব সো যিখিনি সিনিয়ৰ most ministers they will be known as কি হ'ব cabinet minister বুলি তেওঁলোকক কোৱা হ'ব cabinet minister বুজি পাইছো তেওঁলোকক cabinet ministers বুলি কোৱা হ'ব তাৰ পৰা এই cabinet ministersৰ পাছতে এটা বেলেগ লাইন মিনিষ্টাৰ থাকিব তেওঁলোকক কোৱা হ'ব minister of states তেওঁলোকক কি বুলি কোৱা হ'ব তেওঁলোকক কোৱা হ'ব ministers of states তেওঁলোক কোৱা হ'ব minister of states আৰু তাৰ পাছতে এক লাইন মন্ত্ৰী থাকিব যিসকলক কোৱা হ'ব ডেপুটি মিনিষ্টাৰ আৰু এই সমূহ একেলগে কি বুলি কোৱা হ'ব কাউন্সিল অফ মিনিষ্টাৰ্ছ বুলি কোৱা হ'ব এই মিনিষ্টাৰ্ছ বিলাক ক'ৰ পৰা হয় গম পায় না এই মিনিষ্টাৰ বিলাক ক'ৰ পৰা হয় ধৰি লোৱা এজন মিনিষ্টাৰ হ'ব লাগে তেওঁ মিনিষ্টাৰ হ'বলৈ হলে লোকসভা বা ৰাজ্যসভাৰ সদস্য হ'ব লাগিব তেওঁ লোকসভা বা ৰাজ্যসভা যিকোনো এখন সদনৰ তেওঁ সদস্য হলেহে তেওঁ যিকোনো এজন মিনিষ্টাৰ হ'ব পাৰিব ঠিক আছে এই মিনিষ্টাৰজন হ'বলৈ দুইখন সদনৰ যিকোনো এজনৰ সদস্যতা লাগিব বুলি মই কৈছো কিন্তু সদস্যতা নোহোৱাকেও এজন ব্যক্তি মিনিষ্টাৰ হ'ব পাৰিব মন্ত্ৰী হ'ব পাৰিব কিন্তু এটা চৰ্ত আছে চৰ্তটো হৈছে যে তেওঁ মিনিষ্টাৰ হোৱাৰ ছমাহৰ পিছতে সংসদৰ যিকোনো এখন সদনৰ পৰা লোকসভা বা ৰাজ্যসভা যিকোনো এখন সদনৰ পৰা তেওঁ নিৰ্বাচিত হ'ব লাগিব তাৰমানে তেওঁ যিকোনো এখন সদস্যৰ মেম্বাৰ হ'ব লাগিব তেতিয়াহে তেওঁ কি হ'ব পাৰিব তেওঁ মিনিষ্টাৰ কন্টিনিউ কৰিব পাৰিব এই প্ৰাইম মিনিষ্টাৰ কি হয় জানেনে এই প্ৰাইম মিনিষ্টাৰ কোনো বেলেগ নহয় এই মন্ত্ৰী পৰিষদৰ পৰাই এজনক প্ৰাইম মিনিষ্টাৰ বুলি দিয়া হয় প্ৰাইম মিনিষ্টাৰ এই এজন মন্ত্ৰীৰ যিমান পাৱাৰ প্ৰাইম মিনিষ্টাৰৰ মানে যিমানখিনি কোৱালিফিকেশন থাকে যিমানখিনি যোগ্যতা থাকে এজন প্ৰাইম মিনিষ্টাৰো থাকে প্ৰাইম মিনিষ্টাৰ বেলেগ একো নহয় প্ৰাইম মিনিষ্টাৰ মাত্ৰ এই সকলৰ পৰা এজন এক্সট্ৰা হৈ পেলাই আহে তাৰ মানে ধৰক আমাৰ যেনেকৈ আমাৰ আগতে স্কুলত আমি পঢ়ি থাকোঁতে আমাৰ ক্লাছ আছিলে
এই ক্লাছত আমাৰ কি হয় সকলো আমি একে থাকো তাৰ মাজৰে এজনক কিবা মনিটৰ দি দিয়া হয় এজনক মনিটৰ দি দিয়া হয় যি আমাৰ কাৰ্যকলাপ কিছুমান মানে টিচাৰক লগাই যেনেকৈ কোনোবাই আমাৰ নাম লিখা চিষ্টেম এটা আছিলে যে টিচাৰ কৈ থৈ যায় যে যদি কোনোবা কথা পাতে নাম লিখি থবা যদি কোনোবা উৎপাত কৰে নাম লিখি থবা সেই নাম লিখি থোৱাজন কোনোবা বেলেগ নেকি বেলেগ ক্লাছৰ নেকি বেলেগ যোগ্যতা থকা নেকি নহয় তেওঁ বেলেগ কোৱালিফিকেশ্যন নেকি নহয় সেই আমাৰ মাজৰ পৰা এজন আগবঢ়াই দিয়া হয় এজন আগশাৰীত ৰখা হয় সমপৰ্যায়ৰে এজন মানুহ হয় তেওঁ মাত্ৰ অকমান আগবঢ়াই ৰাখে যাতে যি লিড কৰে গোটেই টিমটোক লিড কৰে সেইজনে হ'ল প্ৰাইম মিনিষ্টাৰ সো মন্ত্ৰী পৰিষদ সমূহ মন্ত্ৰী পৰিষদৰ মাজৰ পৰা এজনক প্ৰাইম মিনিষ্টাৰ হিচাপে নিযুক্তি দিয়া হয় মানে প্ৰাইম মিনিষ্টাৰ হিচাপে শপত গ্ৰহণ কৰোৱাই তেওঁ কোনে শপত গ্ৰহণ কৰাব তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব হৈ গ'ল সো এইখিনিলৈকে আমাৰ প্ৰাইম মিনিষ্টাৰ কমপ্লিট আৰু প্ৰাইম মিনিষ্টাৰৰ সৈতে যিসমূহ থাকিব তেওঁলোকে কি হ'ব কাউন্সিল অফ মিনিষ্টাৰ বুলি কোৱা হ'ব তেওঁলোক কি বুলি কোৱা হ'ব কাউন্সিল অফ মিনিষ্টাৰ বুলি কোৱা হ'ব হ'বনে এই আগশাৰীত যিসকল মিনিষ্টাৰ থাকিব তেওঁলোক সিনিয়ৰ মোষ্ট মিনিষ্টাৰ হ'ব তেওঁলোকক কেবিনেট মিনিষ্টাৰ বুলি কোৱা হ'ব ঠিক আছে তেওঁলোক মানে আগশাৰী যেনেকৈ আমাৰ কেবিনেট মিনিষ্টাৰ ধৰি লোৱা আমাৰ ডিফেন্সৰ কোন ডিফেন্সৰ যেনেকৈ ৰাজনাথ সিং হয়নে ডিফেন্সৰ আৰু এইটো কি হ'ব ডেপুটি তাৰপৰা এইটো কি হ'ব মিনিষ্ট্ৰী অফ ষ্টেট ঠিক আছে যেনেকৈ অজয় ভাট হৈ গ'ল তাৰ পৰা আহিব ছেক্ৰেটাৰী অফ মিনিষ্ট্ৰী যিবিলাকে মিনিষ্ট্ৰী প্ৰতিটো মিনিষ্ট্ৰী এজন ছেক্ৰেটাৰী থাকিব ঠিক আছে শ্ৰী গ্ৰীধৰ বুলি এজন আছে তেওঁ কি হয় ডিফেন্সৰ ছেক্ৰেটাৰী হয় ঠিক আছে আৰু মানে গ্ৰীধৰ আৰমানে বুলি এজন আছে তেওঁ কি হয় ডিফেন্সৰ ছেক্ৰেটাৰী হয় সো তেনেকৈ আমাৰ মন্ত্ৰী মণ্ডলী এইটো কি হয় এটা লেয়াৰ হয় মানে এটা মানে এই গ্ৰুপটোত এই কেইজন মানুহ এনেকৈ থাকিব সো ফাৰ্ষ্টত কি হ'ব কেবিনেট মিনিষ্টাৰ তাৰপৰা আহিব মিনিষ্টাৰ্ছ অফ ষ্টেটছ আৰু তাৰপৰা আহিব কি ডেপুটি মিনিষ্টাৰ হ'ব প্ৰাইম মিনিষ্টাৰ অধ্যক্ষতা কৰিব আৰু প্ৰাইম মিনিষ্টাৰৰ কাউন্সিল অফ মিনিষ্টাৰ গোটেই ষ্ট্ৰাকচাৰটো আমি বুজি পালো নে কাউন্সিল অফ মিনিষ্টাৰ পঢ়াৰ পাছত আমি এটা পঢ়িব লগা বস্তু আছে মানে মন্ত্ৰী মণ্ডলী সিনিয়ৰ মন্ত্ৰী আমি গম পালো নহয় এইটো কথা মই আকৌ এবাৰ কৈ আছো তাৰ আগতে আমি এটা সাইডত বস্তু চাম যেটো আমাক হয় মন্ত্ৰী মণ্ডলী ভিজিবিলিটি চোৱাচোন এবাৰ ঠিক আছে নহয় ওকে মন্ত্ৰী মণ্ডলী চাবা এইটো কি ক'লো মই কাউন্সিল অফ মিনিষ্টাৰ হয়নে কাউন্সিল অফ মিনিষ্টাৰ আৰু এইটো আছে মন্ত্ৰী মণ্ডলী এইটো হ'ল মন্ত্ৰী পৰিষদ এইটো কি হয় মন্ত্ৰী পৰিষদ মোৰ অসমীয়া টাৰ্ম থাকি গ'লে বেয়া নাপাবা মন্ত্ৰী পৰিষদ আৰু ইয়াত কোৱা হ'ব মন্ত্ৰী মণ্ডলী ইয়াত কি কোৱা হ'ব মন্ত্ৰী মণ্ডলী ইয়াত কোন থাকিব ইয়াত থাকিব মই ক'লো সিনিয়ৰজন যিজনক কেবিনেট মিনিষ্টাৰ বুলি কোৱা হ'ব সিএম বুলি লিখিলে আকৌ চিফ মিনিষ্টাৰ হৈ যাব নেকি কেবিনেট মিনিষ্টাৰ হ'ব ইয়াত থাকিলে মিনিষ্টাৰ অফ ষ্টেটছ আৰু ইয়াত কোন থাকিলে ডেপুটি মিনিষ্টাৰ ডিএম মানে ডিষ্ট্ৰিক্ট মিনিষ্টাৰ নহয় আকৌ দেই ডেপুটি মিনিষ্টাৰ এই সকল গোটেইসকলক লৈ পেলাই 40-50 জনৰ দলটোক মন্ত্ৰী পৰিষদ বুলি ক'ব আৰু মন্ত্ৰী মণ্ডলীত সেইসকলে যাব যিসকলে বিশেষ এটা সিদ্ধান্ত ল'ব পাৰে তেওঁলোকে এডভাইচ দিব পাৰে তেওঁলোকে এইটো কৰিলে ভাল হ'ব বুলি ক'ব পাৰে এতিয়া এই আমাৰ অসমৰ কোনোবা এখন জিলাৰ ৰেলৱে লাইনত কিবা এটা প্ৰব্লেম আমি কি ৰেলৱে কেবিনেট মিনিষ্টাৰজনৰ ওচৰত যাম নেকি নাযাওঁ সৰু সুৰা কামৰ কাৰণে আমি মিনিষ্টাৰ অফ ষ্টেটছত যাম তাতকৈ যদি কামটো সৰু হয় আমি ডেপুটি মিনিষ্টাৰৰ লগত কথা পাতিম ঠিক আছে যদি হেভি কথা হয় তেতিয়া কেবিনেট মিনিষ্টাৰ চাব বোলে 500 কিলোমিটাৰ ৰেলৱে লাইন বনাব লাগে সেইবিলাক এই কেবিনেট মিনিষ্টাৰ ল'ব এই সকল মিনিষ্টাৰে মাত্ৰ এডভাইচ কৰিব কেবিনেট মিনিষ্টাৰক আৰু এই কেবিনেট যেতিয়া আমাৰ বহে সদন যেতিয়া আমাৰ বহে তাত কেবিনেট মিনিষ্টাৰে ভাগ ল'ব সব আমাৰ কি থাকিব প্ৰথমে থাকিব পিএম থাকিবই পিএমৰ পাছতে থাকিব আমাৰ কোন থাকিব যিবিলাক কেবিনেট মিনিষ্টাৰ সো কেবিনেট মিনিষ্টাৰ ইয়াত ভাগ ল'ব আৰু বাকি সকল মিনিষ্টাৰ কথা পোৱাটা গুৰুত্ব দিয়া নহব সেইকাৰণে কেবিনেট মিনিষ্টাৰ লগত কোন থাকিব মিনিষ্টাৰ অফ ষ্টেটছ থাকিব ইয়াত কোন থাকিব মিনিষ্টাৰ অফ ষ্টেটছ থাকিব ইয়াত কোন থাকিব মিনিষ্টাৰ অফ ষ্টেট ইয়াত কি থাকিব মিনিষ্টাৰ অফ ষ্টেটছ এটা কথাটো হ'ল এই মিনিষ্টাৰ অফ ষ্টেট যে আছে ধৰি লোৱা এই কেবিনেট মিনিষ্টাৰৰ ওপৰতে সকলো দায়িত্ব থাকে গোটেই ৰেসপন্সিবিলিটি প্ৰতিটো ডিপাৰ্টমেন্টৰ ধৰ ৰেলৱে ডিপাৰ্টমেন্টৰ কেবিনেট মিনিষ্টাৰ থাকিলে তাৰ ষ্টেটছ মিনিষ্টাৰ থাকিলে আৰু কি থাকিলে ডেপুটি মিনিষ্টাৰ থাকিলে ধৰি লোৱা কেবিনেট মিনিষ্টাৰ এবসেন্ট আছে কিবা এটা কামত ধৰা কেবিনেট মিনিষ্টাৰ নাই সো কেবিনেট মিনিষ্টাৰ বেমাৰ হ'ব পাৰে কিবা ইমাৰ্জেন্সি আহিব পাৰে সেই সময়ত কেবিনেট মিনিষ্টাৰ ধৰা ডিউটিত প্ৰেজেন্ট নাই তেতিয়া কি কৰাব গম পোৱা নাই এই মিনিষ্টাৰ অফ ষ্টেটছক কেবিনেট মিনিষ্টাৰৰ দায়িত্বটো দিয়া হ'ব আৰু এই মিনিষ্ট্ৰী অফ ষ্টেটক লগত লিখা হ'ব যে ফ্ৰী চাৰ্জ বুলি লিখা হ'ব
ফ্ৰী চাৰ্জ বুলি লিখা হ'ব তাৰ মানে তেওঁ মিনিষ্টাৰ অফ ষ্টেট তো হয় তেওঁ লগতে ফ্ৰী চাৰ্জো হয় তাৰ মানে তেওঁ এই অনুপস্থিতিত কেবিনেট মিনিষ্টাৰ অনুপস্থিতিত কেবিনেট মিনিষ্টাৰৰ দায়িত্ব তেওঁ পালন কৰিব লাগিব আগতে হৈছে আমাৰ বিত্ত মন্ত্ৰী নাইকিয়া সময়ত আমাৰ ৰেলৱে মিনিষ্টাৰ বা বেলেগ মিনিষ্টাৰ কি হৈছে বাজেট পাছ কৰিছিলে ঠিক আছে সো মিনিষ্টাৰ অফ ষ্টেটক কি হয় ফ্ৰী চাৰ্জ বুলি লিখি পেলালে তেওঁ কেবিনেট মিনিষ্টাৰ সমপৰ্যায় হৈ যায় তেওঁ ফ্ৰী চাৰ্জটো হয় তেওঁ লগতে মিনিষ্টাৰ অফ ষ্টেটো হয় তেওঁ মানে দুটা হয় তাৰ মানে এই মন্ত্ৰী মণ্ডলীত ফ্ৰী চাৰ্জজন যাব নে যাব কাৰণ কেবিনেট মিনিষ্টাৰ নাই কেবিনেট মিনিষ্টাৰ যেতিয়া নাই এই কেবিনেট মিনিষ্টাৰ ভূমিকাত কোন থাকিব মিনিষ্টাৰ অফ ষ্টেট থাকিব সো আমি ইয়াত মন্ত্ৰী মণ্ডলীত কি লিখিব পাৰো আমি মিনিষ্টাৰ অফ ষ্টেটৰ ফ্ৰী চাৰ্জকো আমি লিখিব পাৰো সো মিনিষ্টাৰ অফ ষ্টেটৰ ফ্ৰী চাৰ্জ কেজনকো আমি লিখিব পাৰো তাৰ মানে ইয়াত আমি এনেকে নিদি পেলাই যদি আমি তিনটা ৰ নিদো আমি যদি দুটা ৰ দিও আৰু এই দুটা ৰত যদি আমি প্ৰথমটো লিখো কেবিনেট মিনিষ্টাৰ প্ৰথম ৰটোত যদি আমি লিখো কি বুলি লিখো আমি যদি লিখো এটা কেবিনেট মিনিষ্টাৰ প্ৰথম ৰটো কোন হৈ গল কেবিনেট মিনিষ্টাৰ আৰু দ্বিতীয় ৰটো যদি আমি লিখো মিনিষ্টাৰ অফ ষ্টেট আৰু লগতে আমি কি লিখিব লাগিব ফ্ৰী চাৰ্জ লিখিব লাগিব কি লিখিব লাগিব ফ্ৰী চাৰ্জ বুলি কাৰণ এই মিনিষ্টাৰ্ছৰ কেবিনেট মিনিষ্টাৰ্ছৰ এবসেন্সত এই মিনিষ্টাৰ অফ ষ্টেটেটো তেওঁলোকৰ কাম কৰিব তাৰ মানে এইটো কোৱা হ'ব মন্ত্ৰী পৰিষদ ইয়াক কি কোৱা হ'ব মন্ত্ৰী পৰিষদ সৰি এটো হল মন্ত্ৰী পৰিষদ আৰু এটো হল মন্ত্ৰী মণ্ডলী তাক আমি কি পাৰো মন্ত্ৰী পৰিষদ আৰু মন্ত্ৰী কেবিনেট মন্ত্ৰী বা কেবিনেট মানে কি কেবিনেট মিনিষ্টাৰ আৰু এটো হল কাউন্সিল অফ মিনিষ্টাৰ আৰু এটো হল কেবিনেট মিনিষ্টাৰ ইয়াক কি কোৱা হ'ব কেবিনেট মিনিষ্টাৰ বুজি পাইছো না এইখিলৈকে সো কেবিনেট মিনিষ্টাৰ্ছত এই সকলো বিলাক নাযাব যিসকলে ইয়াত থাকিব ঠিক আছে মন্ত্ৰী পৰিষদত বহুত থাকিব আৰু কেবিনেট মিনিষ্টাৰ্ছত 20-25 জনৰে এটা দল হ'ব আৰু যেটো অধ্যক্ষতা কোনে কৰিব প্ৰাইম মিনিষ্টাৰ অধ্যক্ষতা কৰিব হ'বনে সো 75 আৰ্টিকল আমাৰ একো দিগদাৰ নাই এই কেবিনেট মিনিষ্টাৰ কেবিনেট ৱৰ্ডটো ক'ত পাইছো আমি গম পাও নে কেবিনেট ৱৰ্ডটো আমাৰ সংবিধানত এবাৰহে ইউজ কৰা হৈছে কেবিনেট ৱৰ্ডটো আমাৰ সংবিধানত প্ৰথমৰ পৰাই নাই কাউন্সিল অফ মিনিষ্টাৰ আছে কিন্তু কেবিনেট শব্দটো আমাৰ সংবিধানত আগৰ পৰাই নাই সংবিধানত কি কৰা হৈছিল আমাৰ 44 এমেন্ডমেন্ট যেতিয়া কৰা হৈছিল 44 এমেন্ডমেন্ট মানে 44 সংশোধনী 44th এমেন্ডমেন্ট 44 নং সংশোধনী কেতিয়া হৈছিল 1978 ত 44 নং সংশোধন হৈছিল আৰু 44 নম্বৰ সংশোধন অনুসৰি আৰ্টিকল 352 ৰ 3 নম্বৰ সাব আৰ্টিকলত উল্লেখ কৰা হৈছে যে the president shall not proclaim shall not issue any proclamation মই লিখি নাথাকো বহুত দেৰি লাগিব so president shall not issue any proclamation unless the cabinet minister communicate him in writing that such proclamation may be used বা issued কি কলো মই 1978 আৰ্টিকল নম্বৰ 352 সাব আৰ্টিকল 3 ত উল্লেখ আছে প্ৰেসিডেন্টক একদম স্পষ্টভাৱে জনাই দিয়া হৈছে যে এটো কি ইমার্জেন্সি টাইপৰ মানে 3 টো কি হয় ইমার্জেন্সি আৰ্টিকল মানে এই ইমার্জেন্সি আৰ্টিকলটো 3 নম্বৰ সাব আৰ্টিকলটো লিখা হৈছে যে এটো কেতিয়া লিখা হৈছিল 1978 ত 44 নম্বৰ সংবিধান সংশোধনীৰ দ্বাৰা অন্তৰ্ভুক্তি কৰোৱা হৈছিল যে president shall not issue any proclamation unless the cabinet minister communicate him in writing that such proclamation may be used কোৱা হৈছে যে প্ৰেসিডেন্টে কোনো ধৰণৰ এনেকুৱা proclamation বা জাননী জাৰি কৰিব নোৱাৰিব যেতিয়ালৈকে তেওঁ কি কৰিব নোৱাৰিব কেবিনেট ইউনিয়ন বা ইউনিয়ন কেবিনেট মিনিষ্টাৰ আছে বা কেবিনেট মিনিষ্টাৰ আছে তেওঁ ৰাইটিং নিদিব সো হে প্ৰথমবাৰ কেবিনেট ৱৰ্ডটো তাত ইউজ কৰা হৈছিল সো তাৰ পৰা কেবিনেট মিনিষ্টাৰ পাইছিল সো কেবিনেট মিনিষ্টাৰ মন্ত্ৰী পৰিষদৰ মাজত আমি অলপ ডিফাৰেন্সিয়েট কৰিব পাৰিছো না
মন্ত্ৰী পৰিষদ আৰু মন্ত্ৰীমণ্ডলী মন্ত্ৰী পৰিষদ এটা ডাঙৰ গ্ৰুপ হ'ব এটা আইডিয়া কৰি লোৱা মন্ত্ৰী পৰিষদ এটা ডাঙৰ গ্ৰুপ হ'ব য'ত ডেপুটি মিনিষ্টাৰ্ছ থাকিব আৰু লগতে মিনিষ্টাৰ অফ ষ্টেট থাকিব লগতে কেবিনেট মিনিষ্টাৰ থাকিব PM এ হেড কৰিব আৰু এই গোটেইখিনিক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব কাৰ মৰ্মে কাৰ এডভাইচ মৰ্মে প্ৰধানমন্ত্ৰী এডভাইচ মৰ্মে দিব আৰু তেওঁলোক সদায় এই অফিচ যে হোল্ড কৰিব প্ৰেচিডেণ্টৰ প্লেজাৰ মতে মানে কি প্ৰেচিডেণ্টৰ যেতিয়ালৈকে ভাল লাগিব আমি ইনডাইৰেক্টলি ক'ব পাৰোঁ যে প্ৰেচিডেণ্টে তেওঁলোকক যিকোনো সময়তে সেই পোষ্টটোৰ পৰা আঁতৰাব পাৰিব 75 আৰ্টিকলৰ কি হ'ল আমাৰ ৰুলটোৱে সেইটো হ'ল যে প্ৰেচিডেণ্টে মন্ত্ৰীমণ্ডলীক নিযুক্তি দিব আৰু কোনটো ডিপাৰ্টমেণ্ট কাক দিব লাগে কাৰোবাক তিনিটাও ডিপাৰ্টমেণ্ট দি দিব পাৰে শিক্ষা ডিপাৰ্টমেণ্ট কাক দিব এইবিলাক কি হ'ব মন্ত্ৰী পৰিষদক কেনেকৈ দিব এইটো প্ৰাইম মিনিষ্টাৰৰ লগত কথা পাতি পেলাই ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব বা তেওঁক অপসাৰণ কৰিব পৰা ক্ষমতা কাৰ থাকিব ৰাষ্ট্ৰপতি থাকিব চ' মন্ত্ৰী পৰিষদত বহুতখিনি মিনিষ্টাৰ থাকিব আৰু মন্ত্ৰীমণ্ডলীত যিকেইজনে ইয়াৰ পৰা নিৰ্ণয় ল'ব পৰা ক্ষমতা থাকিব যেনেকৈ আমাৰ নীতিন গাডকাৰী আছে কি হয় আমাৰ যিটো ৰাস্তা ঠিক আছে যিটো আমাৰ হাইৱে বনোৱা যিটো আমাৰ মিনিষ্ট্ৰী আছে ন চ' যিসকল মিনিষ্টাৰ আছে নিৰ্ণয় ল'ব পাৰিব ঠিক আছে যিসকল মিনিষ্টাৰে নিৰ্ণয় ল'ব পাৰিব কোনোবা এটা সিদ্ধান্ত ল'ব পাৰিব যাৰ পাৱাৰ বেছি আছে সেইসকলে ক'ত যাব মন্ত্ৰীমণ্ডলীত যাব তেওঁলোকৰ মতে এটা সম্পূৰ্ণ ডিপাৰ্টমেণ্ট চলিব তলৰ মানুহখিনিয়ে যিবিলাক ডেপুটি মিনিষ্টাৰ ষ্টেটছ অফ মিনিষ্টাৰ সেইবিলাক এডভাইচ দিব পাৰিব আৰু সেই এডভাইচ তেওঁলোকে লৈ পেলাই প্ৰাইম মিনিষ্টাৰৰ লগত তেওঁলোকে ডিছকাশ্যন কৰিব তেওঁলোকে আইন এখন ৰূপায়ণ কৰিব পাৰে চ' তলৰ মিনিষ্টাৰসকলে আইনখন ৰূপায়ণ কৰিব নোৱাৰে 75 আৰ্টিকলত কিবা দিগদাৰ আছে নেকি কিবা দিগদাৰ আছে নেকি কোৱা কোৱা কিবা দিগদাৰ আছে নেকি কোৱা ছাৰ পাহৰি যাওঁ আৰে পাহৰিতো চবেই জানো আমি মানুহ আমি পাহৰিমেই নাপাহৰিলে কেনেকৈ হ'ব দুখ আছে কিছুমান মানুহৰ বহুত বেয়া স্মৃতি আছে সেইটো পাহৰি যায় ন মানে পাহৰিব লাগিব আৰু মানুহে পাহৰে কথা মানুহে পাহৰে তুমি পঢ়াৰ কাৰণে তুমি নোৱাৰা তুমি পঢ়াৰ কাৰণে তুমি পৰীক্ষাত পাছ নকৰা তুমি অকল ৰিভিজনৰ কাৰণে পৰীক্ষাত পাছ কৰিবা ভগৱান শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছিলে মনটো আমাৰ মনটো এনেও চঞ্চল আমি মুঠৰ ওপৰত অলপ য়োগা কৰিব লাগে অলপ আমি এই দুটা আঙুলি এনেকৈ ধৰি পেলাই আমি যদি এই দুটা আঙুলি এই টিপটোতে যদি আমি মনটো ফ'কাছ কৰি পেলাই অকণমান সময় এনেকৈ থাকোঁ আমি মনটো ইয়াত আমি ধৰি ৰখাব পাৰিম মনটো ধৰি ৰখাটো বহুত ডাঙৰ কথা মনটোৰ বিষয়টো মনটো ইমানে চঞ্চল তুমি মোৰ সাধাৰণ কথা এই মনটো বশ কৰিবৰ কাৰণে অৰ্জুনে শ্ৰীকৃষ্ণক সুধিছিলে চঞ্চলম হি মনঃ কৃষ্ণ প্ৰমাথি বলভদ্ৰিহম তস্যাহ নিগ্ৰহ বায়ুৰি বসুদুষ্কৰম হে ভগৱান শ্ৰীকৃষ্ণ যে মোৰ মনটো ইমান বেগী ইমানেই চঞ্চল মোৰ উপায় নাইকিয়া হৈছে বায়ুৰ লগত মই তুলনা কৰিছোঁ মই ধুমুহাৰ লগত মোৰ মনটো তুলনা কৰিছোঁ যে যিদৰে ধুমুহা যাক আমি কেপচাৰ কৰিব নোৱাৰোঁ আমি ধৰিব নোৱাৰোঁ তেনেকৈ মোৰ মনটো দেখোঁ ইমানেই চঞ্চল ইমানেই ঘূৰি ফুৰে মই কি কৰা যায় তেতিয়া শ্ৰীকৃষ্ণই তেওঁক কৈছিলে যে আসাম স্বয়ং মহাবাহু মনো দুৰ্নিগ্ৰহম চলম অভ্যাসেন তু কন্তেয় বৈৰাগ্যন চ গৃহতে তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে যে হয় মহাবাহু হয় তুমি ঠিকেই কৈছা যে মনটো আমাৰ বহুত চঞ্চল আসাম স্বয়ং হয় তুমি ঠিক কথা কৈছা আসাম স্বয়ং মহাবাহু মনো দুৰ্নিগ্ৰহম চলম মনটো আমাৰ বহুত চঞ্চল বহুত ঘূৰি ফুৰে ই বহুত টান কিন্তু অভ্যাসেন তু কন্তেয় হে কুন্তি পুত্ৰ অভ্যাস কৰা তুমি অভ্যাসেন তু কন্তেয় বৈৰাগ্যন চ গৃহতে তুমি যদি অভ্যাস কৰা বৈৰাগ্য ধাৰণ কৰা তুমি মনটো চঞ্চল কৰিব মানে চঞ্চলতাৰ পৰা ৰক্ষা কৰিব পাৰা চ' আমি কি অভ্যাস কৰিব লাগে আমাৰ অভ্যাস কি ৰিভিজন পঢ়া যদি আমি একেটা কামতে মনটো স্থিৰ কৰিবলৈ শিকি লওঁ তেতিয়া পৰা আমাক কোনেও ৰখাব নোৱাৰে মন আমাৰ একে জেগাত লাগিব তুমি পঢ়িলে মনটো পঢ়াত থাকিব কথা পাতিলে কথা থাকিব কিবা কাম কৰিলে কিবা কামতে থাকিব কোনো দিগদাৰ নাই ঠিক আছে এইবোৰ আৰ্টিকল আমি মুখস্থ চব এটা মুখস্থ কৰিব লাগিব সংবিধান আমি পানী খোৱা দৰে পি যাব লাগিব হ'বনে আৰ্টিকল 75 লৈকে আমাৰ কমপ্লিট কেবিনেট মিনিষ্টাৰ বুজি পাই গৈছোঁ